সম্পৰ্ক ভাঙিলে মাথো ভাল পাই নাভাঙে, তাৰ লগতে ভাঙে বহুদিন ধৰি গঢ়ি উঠা সম্পৰ্কটো। ভাল পোৱা কেতিয়াও শেষ নহয়, শেষ হয় সময়, সলনি হয় মানুহ আৰু সিহঁতৰ অনুভূতিবোৰ। কাষত থকাৰ ইচ্ছা থাকিলে যিকোনো পৰিস্থিতিতে প্ৰিয় মানুহটি কাষত থাকিব পাৰি। কাৰোবাক মানিবলৈ বিষৰ প্ৰয়োজন নাই, সৰু সৰু অৱহেলাবোৰে যথেষ্ট। যাৰ কাষত তোমাৰ গুৰুত্ব নাই তাৰ বাবে গোটেই অনুভূতিখিনি ঢালি দিলেও সি তোমাক অৱহেলাই কৰিব। ভাবিলে আচৰিত লাগে, অভিনয় কৰা মানুহবোৰৰ সুখত থাকে আৰু যিসকলক মনৰ পৰা ভাল পায় সিহঁতে কষ্ট পায়। কুকুৰৰ নেজ যেনেকৈ কোনোদিন চিধা নহয়, ঠিক সেইদৰে কিছুমান মানুহৰ লগত তুমি যিমানেই ভাল ব্যৱহাৰ নকৰা কিয় সিহঁতৰ কাষত কেতিয়াও ভাল হ'ব নোৱাৰিবা। প্ৰতিদিন কাৰোবাৰ মিছ কৰাটো কোনো বেয়া স্বভাৱ নহয়, এইটো ভাল। কাৰোবাক ভাল পাবলৈ ইমান ভাল পোৱা যাতে তেখেতে কষ্ট পালে প্ৰথমে তোমাকেই বিচাৰে। বেলাক্ৰিছ নামৰ জেগাটো বনোৱা হৈছিল আমাৰ জীৱনৰ কিছুমান অপ্ৰয়োজনীয় আৰু বেয়া মানুহবোৰৰ বাবে। কিন্তু বিচাৰিলে দেখা যাব আমাৰ জীৱনৰ সকলোতকৈ প্ৰিয় মানুহটি আজি তাত বিৰাজমান। আপোনাৰ বহুতো আছিল, কিন্তু যেতিয়া মই পিছফালে ঘূৰি চালোঁ তেতিয়া দেখিলোঁ অকল মোৰ চাহটোৱে মোৰ লগত আছিল। কোনোবাই যদি তোমাক অৱহেলা কৰে তেতিয়া তুমি দুগুণ অৱহেলা কৰা উচিত। তেওঁ তেতিয়াহে বুজিব অৱহেলাৰ যন্ত্ৰণা কিমান, অৱহেলা কিমান ভয়ানক। একমাত্ৰ সিয়ে বুজে যিয়ে প্ৰিয় মানুহটিৰ কাষত অৱহেলিত হৈ আছে। সময়ৰ সৈতে যদি ভালপোৱা কমি যায় তেতিয়া বুজিবা সেইটো তেতিয়া ভাল পোৱা নাছিল, সেইটো আছিল সময়ৰ প্ৰয়োজনত ভাল লগা। সকলো সহ্য কৰিব পাৰোঁ, মাথো তোমাৰ অৱহেলাই সহ্য কৰিব নোৱাৰোঁ। একপক্ষীয় ভালপোৱাবোৰ এনেকুৱা হয়, এজনে পাগলৰ দৰে ভাল পায়, এজনে পাগল ভাবি মাথো অৱহেলা কৰে। নিজতকৈও বেছি কাকো ভাল পাব নাযাব, কিয়নো ভালপোৱা এনেকুৱা এটা বস্তু যি বেছি পালে মানুহ অৱহেলা কৰে। স্বাৰ্থপৰ মানুহবোৰে জীৱনত ভালো থাকে, মূৰ্খবোৰতো কেৱল বেলেগক ভালে ৰাখে। যদি কমি ভাল পোৱা আৰু বাঢ়ি যায় দূৰত্ব, তেন্তে বুজি ল'বা প্ৰয়োজনতকৈ বেছি তুমি দিছিলা গুৰুত্ব। মায়া ত্যাগ কৰিবলৈ শিকা, যাবা কষ্ট কমি যাব। কিছুমান মানুহ ভাগ্যত নাথাকে ঠিকেই, কিন্তু মনত থাকি যায় গোটেই জীৱন। যোন যিমান বেছি ভাল আৰু সৰল মনৰ মানুহ হয় তাৰে সকলোতকৈ বেছি কষ্ট সহ্য কৰিব লগা হয়। কাৰোবাৰ লগত হঠাৎ কথা বন্ধ হোৱা আৰু উশাহ বন্ধ হোৱাৰ মাজত কোনো পাৰ্থক্য নাই, সেইটো বন্ধু হওক বা ভালপোৱা মানুহটি। কিছুমান সম্পৰ্ক শেষ নহয়, এজন হয়তো বহুতো সলনি হৈ যায়, কিন্তু এজন সম্পৰ্কৰ বোজা বৈ ফুৰে গোটেই জীৱন। গুৰুত্ব তাকেই দিবা যিয়ে তোমাৰ মূল্য বুজে। ভালপোৱা মানুহটি ইমান ভালপোৱা দিয়াৰ পাছতো যেতিয়া তেওঁ গুচি যায় তেতিয়া নিজকে ব্যৰ্থ নাভাবিবা। ব্যৰ্থতো তেওঁ যিয়ে তোমাৰ ভালপোৱা নুবুজিলোঁ। পাহৰি যাবলৈ শিকা, ভালে থাকিবা। যিমান বেছি মনত ৰাখিবা সিমান কষ্ট পাবা। সকলো সময়ত হাঁহি ধেমালি থাকিবলৈ শিকক। হাঁহিৰ মাধ্যমত আমি জীৱনত বহুতো সমস্যা দূৰ আশক পঠিয়াব পাৰোঁ। ভিডিঅ' সম্পূৰ্ণ কৰোঁ। থেংকছ ফৰ ৱাচিং।